নহয়, বৰক্ষেত্ৰী মহাবিদ্যালয় মোৰ নিজৰ হয়। বৰক্ষেত্ৰী যিমান অনুষ্ঠান আছে প্ৰতিখনে মোৰ নিজৰ। গতিকে আৰু এইখন আৰু মোৰ একদম ঘৰৰ ওচৰতে, মই এইখন মহাবিদ্যালয়ৰ একদম প্ৰতিষ্ঠাৰে পৰা জড়িত। স্বাভাৱিকতে এই মহাবিদ্যালয়খনৰ লগত মোৰ আৱেগিক আত্মিক সম্পৰ্ক আছে। আজি মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই মোক নিমন্ত্ৰণ জনাই মহাবিদ্যালয়ৰ সমস্যাৰ বিষয়ে অৱগত কৰালে আৰু বিশেষভাৱে সম্বৰ্ধনা দিলে। মই মহাবিদ্যালয় কৰ্তৃপক্ষক ধন্যবাদ জনাইছোঁ আৰু মহাবিদ্যালয়খনৰ কাৰণে যথেষ্ট কৰিব লগা আছে। ইতিমধ্যে আমি বিভাগৰ লগত কথাও পাতিছোঁ। আন্তঃগাঁথনিৰ অভাৱ আছে, খুব সোনকালে এই আন্তঃগাঁথনিৰ অভাৱখিনি দূৰ কৰাৰ কাৰণে আমি ব্যৱস্থা হাতত লৈ আছোঁ। ইয়াত কিন্তু বৰক্ষেত্ৰীৰ ছাত্ৰ ছাত্ৰী বা অন্য সমষ্টিৰো আছে যে ৰাজনৈতিক নেতা বুলি তেনেকুৱা এইটো কথা নহয়। আমাৰ বৰক্ষেত্ৰী বুলি নহয়, আমাৰ বৰক্ষেত্ৰীৰ ল'ৰা ছোৱালী বেলেগ কলেজত গৈ আছে। বৰক্ষেত্ৰীৰ ল'ৰা ছোৱালী চামতা কলেজত পঢ়ে, জাগেৰা কলেজত পঢ়ে, নলবাৰী কলেজত পঢ়ে। গতিকে আমাৰ কলেজ অনুষ্ঠানটো বৰক্ষেত্ৰীত আছে, কিন্তু অনুষ্ঠানটো গোটেই অসমত। যাৰ য'ত যেনেকুৱা সুবিধা হয় সেই ধৰণে ল'ৰা ছোৱালী শিক্ষা গ্ৰহণ কৰাৰ কাৰণে আহে। এইটো আমাৰ কাৰণে সৌভাগ্যৰ কথা। বৰক্ষেত্ৰী কলেজে বৰক্ষেত্ৰীৰ উপৰিও দাঁতিকাষৰীয়া অঞ্চলৰ ল'ৰা ছোৱালীক ইয়াতে শিক্ষা দিবৰ কাৰণে সক্ষম হৈছে। এইটো আমাৰ কাৰণে গৌৰৱৰ কথা। মই আশা ৰাখিম ভৱিষ্যতে গোটেই অসমৰ পৰা ল'ৰা ছোৱালী আহি বৰক্ষেত্ৰী কলেজত পঢ়াৰ কাৰণে আগবাঢ়ি অহাৰ এটা পৰিৱেশ সৃষ্টি হওক, মই তাকে কামনা কৰিছোঁ। আজি বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ কাৰণে বিশেষ দিন, কাৰণ আমাৰ বৰক্ষেত্ৰীৰ অতি সন্মানীয় বিধায়ক নাৰায়ণ ডেকা ডাঙৰীয়াক আমি আজি আনুষ্ঠানিকভাৱে পাইছোঁ আৰু তেখেতে নিৰ্বাচিত হোৱাৰ পিছত বৰক্ষেত্ৰী মহাবিদ্যালয়ক প্ৰথমবাৰৰ কাৰণে আহিছে। তেখেত আমাৰ নিজৰে সন্তান। এই অঞ্চলৰ বৰক্ষেত্ৰীৰে নহয়, অসমৰ এজন সুযোগ্য সন্তান। তেখেতে যোৱা মই 5টা বছৰ ধৰি এইখন মহাবিদ্যালয়ত বিভিন্ন ধৰণে জড়িত আছোঁ আৰু যোৱা 5টা বছৰত বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ যিকোনো সমস্যা, যিকোনো অভাৱক তেখেতক আমি কৰ্ণগোচৰ কৰিব পাৰিছিলোঁ আৰু তেতিয়া তেখেতে তাৎক্ষণিকভাৱে সমস্যাবিলাক সমাধান কৰি দিছিল। গতিকে আমি তেখেতৰ ওচৰত কৃতজ্ঞ আৰু তেখেতে বিধায়ক হোৱাৰ পিছৰ পৰা আমি তেখেতক শুভেচ্ছা জ্ঞাপন কৰিব পৰা নাছিলোঁ আৰু তেখেতক আচলতে আমি তেখেতৰ লগত যোগাযোগ কৰিছিলোঁ, কিন্তু তেখেতে ইমান এটা শুভেচ্ছা ল'বলৈ ভাল নাপায় বুলি মোক তেখেতে ৰিফিউজো কৰি আছিল। কিন্তু আমাৰ শিক্ষকসকলৰ, কৰ্মচাৰীসকলৰ আৰু মোৰ অনুৰোধ তেখেতে অনুৰোধ পেলাব নোৱাৰি শেষত আজি আমাক সময় দিলে। কিছু সময়ৰ কাৰণে তেখেতক আমি পালোঁ আমাৰ মাজত। সেই একেই আমাৰ কাৰণে বিধায়ক তেখেতে জিকা নিজিকা একেই কথা। তেখেতৰ কাৰণে আমাৰ কাৰণে এইটো মিনিংলেছ কথা, কাৰণ তেখেতে বিধায়ক নহওঁতেও আমাৰ কলেজত কাম কৰিছিল আৰু এতিয়াও কাম কৰি আছে। তেখেতে এজন ভাল কৰ্মী। বিপদৰ সময়ত বৰক্ষেত্ৰী সমষ্টি তেওঁকে পায়। গতিকে তেখেতৰ আমি দীৰ্ঘায়ু কামনা কৰিলোঁ। তেখেতৰ ভগৱানে শক্তি প্ৰদান কৰক, যাতে তেখেতে ভাৰত মাতৃক, অসম মাতৃক তেখেতে সেৱা আগবঢ়াব পাৰে। বৰক্ষেত্ৰীৰ আগশাৰীৰ মহাবিদ্যালয় বৰক্ষেত্ৰী মহাবিদ্যালয় আৰু বৰক্ষেত্ৰী মহাবিদ্যালয়ত ছায়েন্স ষ্ট্ৰীমৰ যি সংযোজন, এই সংযোজনৰ ক্ষেত্ৰত কিন্তু বৰ্তমানৰ বিধায়কগৰাকী যথেষ্ট ভূমিকা আছে। একজেক্টলি। আচলতে কথাটো ক'বলৈ এনেকুৱা যে আমি বৰক্ষেত্ৰী মহাবিদ্যালয়ক প্ৰথমৰ পৰা আৰ্টছ কলেজ হিচাপে জানো আৰু আৰ্টছ কলেজৰ মাজত ছায়েন্স ষ্ট্ৰীম অনাটো অত্যন্ত কঠিন কাম। মই দেখা নাই কোনো কলেজত, আৰু এইটো একমাত্ৰ সম্ভৱ হৈছে নাৰায়ণ ডেকা ডাঙৰীয়াৰ কাৰণে। তাতকৈ আচৰিত কথা হৈছে কি যে কলেজবিলাকত এখন পিয়ৰলি আৰ্টছ কলেজ আছিল, তাৰপিছত তেখেতে BSc আনিলে ইয়াতে। তেখেতে নিজা কষ্ট কৰি বহুত কষ্ট কৰিছে তেখেতে। তাৰপিছততো আকস্মিকভাৱে তেখেতে হায়াৰ ছেকেণ্ডেৰী ছায়েন্সটো আনিছে। গতিকে এই যিটো ব্যতিক্ৰমী পদক্ষেপ, এইটো অকল বৰক্ষেত্ৰী মহাবিদ্যালয়তে সম্ভৱ আৰু এইটো অকল নাৰায়ণ ডেকা ডাঙৰীয়াৰ কাৰণে সম্ভৱ হৈছে। আৰু এই যিটো তেখেতৰ প্ৰয়াস বা তেখেতে যিটো চেষ্টা কৰিলে, এই যে ছায়েন্স ষ্ট্ৰীমটো আনিলে, কলেজখনক এটা গতিশীলতা প্ৰদান কৰিলে, ইয়াৰ ফলত এই বৃহত্তৰ অঞ্চলটোত ছাত্ৰ ছাত্ৰীবিলাক উপকৃত হৈছে। আপোনালোকে দেখা পাব যে বৰপেটা আৰু নলবাৰী জিলাৰ যিকেইখন সদৰ কলেজ আছে, সদৰত থকা কলেজ, সেইবিলাকতে ছাত্ৰ ছাত্ৰীৰ সংখ্যা বেছি। কিন্তু আমাৰ যিবিলাক গ্ৰামীণ অঞ্চল আছে, গ্ৰামীণ অঞ্চলবিলাকত কিন্তু ছাত্ৰ ছাত্ৰীৰ ছিটবিলাক সদায় কমকৈ থাকে। কিন্তু বৰক্ষেত্ৰী মহাবিদ্যালয়খন এটা ব্যতিক্ৰম। বৰক্ষেত্ৰী মহাবিদ্যালয়ত 3,000+ ষ্টুডেণ্ট আছে আৰু এইটো এইখন মহাবিদ্যালয়ৰ প্ৰতি এই অঞ্চলটোৰ জনসাধাৰণৰ এটা আস্থা আছে আৰু সেই আস্থাক দাদাই সন্মান কৰি, নাৰায়ণ ডেকা ডাঙৰীয়াই এই প্ৰতি সন্মান জনাই তেখেতে এইখন মহাবিদ্যালয়ৰ কাৰণে যথেষ্ট কষ্ট স্বীকাৰ কৰিছে। অকল এখন মহাবিদ্যালয়ৰ কাৰণে নহয়, তেখেতে এই অঞ্চলৰ কালদি আপোনালোকে জানে যে কালদিৰ এখন মডেল স্কুল আছিল। পিছত অসম চৰকাৰে ভাবিলে যে সেইখন মডেল স্কুল কৰাটো ইমান ঠিক নহ'ব। তেতিয়া একমাত্ৰ নাৰায়ণ ডেকা ডাঙৰীয়াৰ নেতৃত্বত তেখেতৰ সবৰ বলিষ্ঠ পদক্ষেপৰ বলতহে সেইখন মডেল কলেজলৈকে কনভাৰ্ট হ'ল। এইটো মই ভালকৈ জানো, কাৰণ মই তাত জড়িত আছিলোঁ। ইপিনে বৰভাগ মহাবিদ্যালয়ত মই কেইবছৰমান অধ্যক্ষ আছিলোঁ। তাতো মই দেখা পাইছোঁ যে আমি যেতিয়াই বিপদত পৰোঁ তেতিয়া আমি নাৰায়ণ দাই আমাক সমস্যাবিলাক সমাধান কৰিব যত্ন কৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।